নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি ভাদৰ মাহৰ 4 তাৰিখ 21 আগষ্ট 2024 চনৰ। আজি সূৰ্যোদয় সময় বেলি উঠিব 5:01 আৰু সূৰ্যাস্ত সময় 5:53। বুধবাৰ। আজিৰ তিথি হ'ব দ্বিতীয়া তিথিত বগা বেঙেনা খাব নালাগে আৰু তিথি থাকিব ৰাতি 8:16। তাৰপিছত তৃতীয়া তিথি আৰম্ভ হ'ব। তৃতীয়া তিথিত পটল নাখাব। মই যে ক'লোঁ দ্বিতীয়া তিথিত বগা বেঙেনা খাব নালাগে। বগা বেঙেনা খালে কি হয়, আপোনাৰ মিছা বদনাম পোৱা যায় বগা বেঙেনা খালে। আৰু তৃতীয়া তিথিত পটল খালে চকুৰ অসুখ হয়, সেইকাৰণে তৃতীয়া তিথিত পটল খাব নালাগে। ঠিক আছে। নক্ষত্ৰ, আজি নক্ষত্ৰ শতভিষা নক্ষত্ৰ। ৰাতিপুৱা 6:16 শতভিষা নক্ষত্ৰ থাকিব। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব 4:51 শেষ ৰাতি 4:51 পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। যক, আজি থাকিব শুকুৰ যক। ৰাতি 9:42 শুকুৰ যক। তাৰপিছত হ'ব ধৃতি যক। কৰণ, তৈতিল কৰণ থাকিব দিনৰ 9:26। তাৰপিছত গড়কৰণ আৰম্ভ হ'ব। গড়কৰণ থাকিব ৰাতি 8:16। পিছত বনিষ্কৰণ থাকিব। জন্মত আজি কুম্ভ ৰাশি হ'ব। শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ৰাক্ষস গণ হ'ব। ৰাতি 11:15 পিছত মীন ৰাশি হ'ব। বিপ্ৰবৰ্ণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আজিৰ পৰা আপোনাৰ 40 দিন, আজিৰ পৰা আপোনাৰ 40 দিন বিদ্যা, বুদ্ধি, ব্যৱসায়, ধন এইবিলাক বৃদ্ধি হ'ব। 40 দিন আজিৰ পৰা আপোনাৰ ভাল দিন আৰম্ভ হৈছে, চিন্তা নকৰিব। ভিডিঅ'টোৰ শেষত লাকি নাম্বাৰ আৰু প্ৰতিকাৰ দিয়া হৈছে, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, মেঘ ৰাশিনো কাৰ হয়? যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, ল এই আখৰেৰে নাম আৰম্ভ হয়, তেওঁলোকৰ হয় মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকক মোৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। ইমান দিনে ৰৈ থকা কাম আজি আপোনাৰ সম্পন্ন হ'বলৈ গৈ আছে। আপুনি আজি নতুন ইনকামৰ ৰাস্তা দেখা পাব, গতিকে আপুনি ইনকামৰ ৰাস্তাটো ধৰি লওক। আপোনাৰ ভাল দিন আৰম্ভ হৈ আছে। আপোনাৰ আজি নতুন কামৰ সন্ধান পাব। ঠিক আছে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হ'ল ই, উ, ব, হস্ৰই, হচৌ, ব। এই তিনিটা আখৰেৰে যিসকলৰ নাম আৰম্ভ হয়, তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। এতিয়া শুনক বৃক্ষ ৰাশিৰ ৰাশিফল। আজি আপোনাৰ দিনটো ভাল বুলি ক'ব পাৰি, ডাইৰেক্ট ভাল। তাৰমানে আপোনাৰ আজি উন্নতিৰ যোগ দেখা যায়। আপুনি কাম কৰক, আপোনাৰ উন্নতি নিশ্চিত। ঠিক আছে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আদ্যাক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। যিসকলৰ নামৰ প্ৰথম আখৰটো ক আৰু দ্বিতীয় ছৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া শুনক মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকক ৰাশিফললৈ স্বাগতম জনাইছোঁ। আপোনাৰ যি ইমান দিনে কাম কাজ কৰি আছে, আপোনাৰ আজি কৰ্মত মান সন্মান বৃদ্ধি পাব। আপুনি যে ভাল কাম কৰে তাৰ আজি প্ৰমাণ পাব। আপোনাৰ আজি কৰ্মত খ্যাতি, নাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হ'ল হ আৰু মূৰ্ধন্য ড। যিসকলৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্য ডৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। এতিয়া শুনক কৰ্কট ৰাশিৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোক আজি হতাশ নহ'ব, কাৰণ সূৰ্য যেনেকৈ পানী পৰিলেও বা ঠাণ্ডাতো উদয় হয়, ঠিক তেনেদৰে আপুনিও কোনো বাধা বিঘিনি নামানি আপুনি নিজৰ কামত আগুৱাই যাওক।
আপোনাৰ সফল নিশ্চয় হ'ব। বাধা অকণমান আহিব আপোনাৰ কামত আজি। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰটো হৈছে ম আৰু মূৰ্ধন্যাৰ্থ। যিসকলৰ নামৰ প্ৰথম আখৰটো মানে ম আৰু মূৰ্ধন্যাৰ্থৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। এতিয়া শুনক সিংহ ৰাশিৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ দিনটো বেছ ভাল। তাৰমানে আজি আপোনাৰ মান সন্মান যশ খ্যাতি সকলো বৃদ্ধি পাব। আৰু আজি আপোনাৰ খৰচৰ যোগ দেখা যায়। খৰচ হ'লেও আপোনাৰ মান সন্মান বৃদ্ধি পাব। কোনো চিন্তা কৰিব নালাগে, নিজৰ মানে কৰ্তব্য পালন কৰি যাওক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আদ্যাক্ষৰ হ'ল প আৰু মূৰ্ধন্যাৰ্থ। যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যাৰ্থৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এতিয়া শুনক কন্যা ৰাশিৰ ৰাশিফল। কন্যা ৰাশি, ইমান দিনে আপোনাৰ যি ফাঁচি আছিলে মানে টকা ধন যি ফাঁচি আছিলে আজি আপোনাৰ মানে পাবলগীয়া দিন। আজি আপুনি ৰৈ থকা টকা পইচা আজি মানে আটকি থকা পইচা আজি আপুনি পাব। আপোনাৰ দিনটো ভাল বুলিয়ে ক'ব পাৰি। আপোনাৰ আজি যিখিনি আপোনাৰ মানে লগ বন্ধু আছে তেওঁলোকক আপুনি ভাল ব্যৱহাৰ কৰক। কোনো মানে বেয়া কথা নক'ব, টানকৈ কথা নক'ব। আপোনাৰ যিখিনি পাবলগীয়া টকা আছে আপুনি আজি অলপ হ'লেও ঘূৰাই পাব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ আদ্যাক্ষৰ হৈছে পেটকাটা ৰ আৰু দন্ত্যাত ৰ। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ বাবে মানে আজি প্ৰেম প্ৰীতিৰ দিন। আজি আপোনাৰ মনলৈ মানে প্ৰেমৰ ভাৱ জাগি উঠিব। মানে আজি মৰম চেনেহটো বৃদ্ধি পাব আপোনাৰ প্ৰিয়জনলৈ। যিসকলৰ মানে যিসকলে এতিয়ালৈকে মেৰিট কৰা নাই তেওঁলোকৰ মানে দিনটো আজি প্ৰেম প্ৰীতিত মানে আগ্ৰহী হ'ব। ঠিক আছে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকে নামৰ প্ৰথম আখৰটো ৫৯ আৰু ২৯ আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে ব্ৰেইনটো অলপমান মানে মগজুটো ঠাণ্ডা কৰি ৰাখক। আপোনাৰ আজি নহ'লে মানে লগ বন্ধুৰ দ্বাৰা মানে প্ৰতাৰিত হ'ব। গতিকে আপুনি আজি মানে ঠাণ্ডা মগজু ঠাণ্ডা কৰি ৰাখি কথাবিলাক বা কাম কাজবিলাক কৰক, আপোনাৰ বাবে মংগল হ'ব। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ আদ্যাক্ষৰ হ'ল ফ, ভ আৰু দন্ত্যাত ধ। যিসকলৰ নামৰ প্ৰথম আখৰটো ফৰে আৰম্ভ হয়, ভৰে নাইবা দন্ত্যাত ধৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাল। আজি আপুনি যি কাম কাজ কৰিব তাতে আপুনি ব্যৱসায় হওক বা কৰ্ম জীৱনতে হওক যি কামে কৰে আপুনি তাত লাভালাভ হ'ব। আপোনাৰ আজি লাভৰ দগ দেখা যায়। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰটো হৈছে খ আৰু বৰ্গাজ্য। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজ্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ চিন্তাৰ যোগ দেখা যায়। গতিকে বেছি চিন্তা ভাৱনা নকৰিব, আপোনাৰ আৰু অশান্তিৰ সৃষ্টি হ'ব। চিন্তা কৰিলে অশান্তিৰ সৃষ্টি হয়। আপোনাৰ খালি সন্তানক যি বাহিৰা বস্তু এইবিলাক নোখোৱাব। আপোনাৰ সন্তানৰ প্ৰতি যি চিন্তা আছে সেয়া বেছি চিন্তা কৰি লাভ নাই। আপুনি নীতি নিয়মত চলক, আপোনাৰ কথা মতে হওক। ঠিক আছে। তাৰপিছত আহিছে কুম্ভ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালি, ভ, দন্ত্যাহৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল দিনৰ প্ৰথম ভাগত আপোনাৰ সিমান ভাল দেখা নাযায়, কিন্তু ১২টাৰ পিছত দুপৰীয়া ১২ বজাৰ পিছত আপোনাৰ বেছ লাভালাভ দেখা যায়। আজি দিনটো বেয়া বুলিব নোৱাৰি, মোটামুটি ভালেই। তাৰপিছত শেষৰ ৰাশিটো আহিছোঁ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ আদ্যাক্ষৰ হৈছে প্ৰথম ছ, দন্ত্যাত দ আৰু হ'ল দন্ত্যাত থ, নিয়। এই আখৰেৰে যিসকলৰ নামৰ প্ৰথম আখৰটো আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মানে ভগৱান আপোনাক মানে ছাপৰ্ট কৰিব, মানে সহায় কৰিব। আপুনি কামত আগবাঢ়ি যাওক, আপোনাৰ আজি কাম সফল হ'ব। তাৰপিছত আহিছোঁ আজিৰ প্ৰতিকাৰলৈ। আজি বুধবাৰ। আজি আপুনি যাত্ৰাৰ সময়ত আজিকালিতো কেঁচা ধনিয়া পোৱা নাযায়, ধনিয়াৰ গুড়ি অলপমান মানে পেকেট কিনিবলৈ পোৱা যায় ধনিয়াৰ গুড়ি। আপুনি যাত্ৰাৰ সময়ত অলপমান মানে আধা চামুচমান ধনিয়াৰ গুড়ি খাই এগিলাচ পানী খাই যাত্ৰা কৰক। আপোনাৰ দিনটো বেছ শুভ যাব। মানে কোনো ইয়াত ৰাশিৰ হেৰি নাই, মানে যি সকলো ৰাশিৰ মানুহেই খাব পাৰিব। যাত্ৰাৰ সময়ত আধা চামুচ ধনিয়াৰ গুড়ি আৰু এগিলাচ পানী খাই যাত্ৰা কৰক, আপোনাৰ দিন শুভ হ'ব। তাৰপিছত আৰু যদি পাৰে সেউজীয়া ৰঙৰ ৰুমাল
নাইবা সেউজীয়া ৰঙৰ ড্ৰেছ যদি আপুনি পিন্ধিব পাৰে সেইটাও ভাল ঠিক আছে তাৰপিছত আহিছোঁ লাকি নাম্বাৰলৈ এতিয়া শুনক লাকি নাম্বাৰ 59136 আৰু এবাৰ কৈছোঁ 59136 59136 আজিৰ নাম্বাৰটো লাকি নাম্বাৰটো শুনিলে আপোনালোকে যদি লটাৰী কাটিম বুলি ভাবিছে আজি যদি খেলা হয় আজিৰ তাৰিখত আপুনি এই নাম্বাৰ কয়টা মই ক'লোঁ এই নাম্বাৰ কয়টা থকা নম্বৰত টিকেটখন যদি থাকে তাৰপিছত আপুনি যাত্ৰাৰ সময়ত ধনিয়া গুড়ি খাই টিকেটখন কাটক আপোনাৰ মানে 90% মানে ফুটাৰ চান্স থাকে এতিয়া আপোনালোকৰ আশীৰ্বাদৰ ওপৰত মানে মই আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ যাতে মোৰ চেনেলটো চলাই যোৱাত আপোনালোকে সহায় কৰে ঠিক আছে আজিলৈ আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ ধন্যবাদ